কয়লাৰ হাইৱেলৈ পৰিণত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰতিটো দিনতে সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা। নিমিষতে প্ৰাণ গৈছে বহুজনৰ, আপোনজনক হেৰুৱাই নিথৰুৱা হৈছে বহু পৰিয়াল। পিছে গুৱাহাটীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কিয় সঘনে সংঘটিত হৈছে এনে দুৰ্ঘটনা? প্ৰথম খবৰৰ বিশেষ অনুসন্ধানত পোহৰলৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ। কেমেৰা বন্দী হোৱা কেইটামান দৃশ্য প্ৰথমতেই দেখুৱাই লওঁ। নিশা হলেই ৰঙীন হৈ পৰা গুৱাহাটী মহানগৰীৰ এয়া এখন বিপৰীত ছবি। আন্ধাৰত ডুব যোৱা কেইটামান বিশেষ অঞ্চল। মোক সতীৰ্থই দেখুৱাব ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিসমূহ উৰণ সেতু আছে, সেই উৰণ সেতুত কিদৰে আন্ধাৰ হোৱা পৰিলক্ষিত হয়। সন্ধিয়াৰ পিছতেই কোনো ধৰণৰ ষ্ট্ৰীট লাইটসমূহ জ্বলা দেখা পোৱা নাযায়, যাৰ ফলত প্ৰতিদিনে সংঘটিত হৈছে দুৰ্ঘটনা। দুয়োপাশে মোৰ সতীৰ্থই দেখুৱাব ৰাস্তাৰ দুয়োপাশে কিদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে আৰু খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে যোৱা প্ৰতিটো বাহন যিহেতু তীব্ৰ বেগত ইতিমধ্যে তেওঁলোকে চলাচল কৰে। মোক সতীৰ্থই দেখুৱাই গৈছে কিদৰে আন্ধাৰত বুৰ গৈছে ৰাষ্ট্ৰীয় ঘাইপথ। স্থান বৈশিষ্ট্য। ৰাজপথত নাই ষ্ট্ৰীট লাইট। বিকল উৰণীয়া সেতুত স্থাপন কৰা ৰিফ্লেক্ট লাইট, যাৰ ফলত এতিয়া নিশা অধিক ভয়ংকৰ হৈ পৰিছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰি অহাৰ পিছতো যেন গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ, কিয়নো ধাৰিৱাল বিলটেকক যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত উৰণ সেতু নিৰ্মাণ কৰাৰ সময়ত ইতিমধ্যে দেখা পোৱা গৈছিলে তেওঁলোকে ক্ষিপ্ৰ বেগত ক্ষিপ্ৰতাৰে তেওঁলোকে কাম কৰিছিলে, কিন্তু তেওঁলোকে কিছু পুতি ৰাখি থৈ গৈছে, যাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথত। এই দৃশ্যসমূহ দেখি হয়তো অনুমান কৰিব পাৰিছে সঘনে কিয় ছয়লেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈ আহিছে দুৰ্ঘটনা। শেহতীয়াকৈ পথটোত নিৰ্মাণ হৈছে ৫খনকৈ বিশাল তথা দীৰ্ঘতম উৰণ সেতু, কিন্তু পৰিতাপৰ কথা নিশা হলে আন্ধাৰত ডুব যায় উৰণ সেতু। এইখিনিতে উল্লেখ কৰিব পাৰিছে কিছুদিন পূৰ্বে গড়চুক আৰক্ষী তথা যান বাহন বিভাগে দুৰ্ঘটনা ৰোধৰ বাবে অনুষ্ঠিত কৰিছিল পূজা অৰ্চনাও। আৰু যাতে তেনেকুৱা ভৱিষ্যতে যাতে কোনো দুৰ্ঘটনা নহয়, সেইকাৰণে ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা কৰিলোঁ যাতে কোনো এটা হেৰি নহওক বুলি। আমাৰ খুব দুখ লাগে, এনেকুৱা এজন ধৰ ল'ৰা এটা ঢুকালে বা কোনোবা এটা ছোৱালী ঢুকালে আমাৰ নিজৰ এজন কোনোবা ঢুকুৱা হেন পাওঁ। সেইকাৰণে আমাৰ খুব দুখ লাগে। দুখ লাগিলে আপোনাৰ কেতিয়াবা আমাৰ চকুৰ পানী ওলায়। চকুৰ পানী ওলালে এইটো উপায়টো নাই, চাকৰি পিনত নিবাও লাগিব, দাঙি লৈ যাওঁ মেডিকেলত যায়, মেডিকেলত গ'লে আকৌ হেৰি হয়। সেইকাৰণে আজি চবেই মিলি আমাৰ IC ছাৰে ইয়াতে শিৱ পূজাক আৰাধনা কৰিছে। আৰাধনা কৰি জানো এনেকুৱা ঘটনা প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছে জানো নহয় আৰু। এতিয়া প্ৰশ্ন হয়, সদায় অন্ধকাৰতে ডুবি থাকিব নেকি ব্যস্ত ৰাজপথৰ এইসমূহ অঞ্চল? প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো কিয় গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনে? তাক লৈও এতিয়া সৃষ্টি হৈছে বিভিন্ন প্ৰশ্নৰ। বৈশিষ্ট্যৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, প্ৰথম খবৰ।